আপোনালোকে জানে যে চৰকাৰে নিজস্বভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে আন্তঃগাঁথনি উন্নয়নক আদি কৰি সকলোৰ বাবে যিখিনি কাম কৰি থাকে তাৰ সমান্তৰালভাৱে বহুকেইটা জনগোষ্ঠীৰ উন্নয়ন পৰিষদ আছে। তাৰ ভিতৰত অন্যতম এক উন্নয়ন পৰিষদ হ'ল কোচ ৰাজবংশী উন্নয়ন পৰিষদ। তেখেতসকলৰ বাবে 15 কোটি টকাৰে বিভিন্ন উন্নয়নমূলক কাম কৰিবৰ বাবে চৰকাৰে 25 কোটি টকা প্ৰদান কৰে। আৰু এই 25 কোটি টকাৰে মই জানি খুব সুখ অনুভৱ কৰিছোঁ যে আমাৰ সন্মানীয় অধ্যক্ষ আছে 17টা তেখেতসকলে চিলাৰায় ভৱন নিৰ্মাণ কৰিছে 2 কোটি 20 লাখ টকা বাজেটেৰে। ই সামাজিক সাংস্কৃতিক কেন্দ্ৰস্বৰূপ হ'ব। ইয়াত শিল্পীসকলো থাকিব পাৰিব, ছাত্ৰ ছাত্ৰীসকল যিকোনো মানুহ ইয়াত থাকিব পাৰিব। ইয়াতে সংগীতৰ পৰা আদি কৰি বিভিন্ন আখৰা ইয়াত হ'ব পাৰে। ইয়াত সভা সমিতি হ'ব, আনকি ব্যক্তিগত বা পৰিয়ালৰ মাংগলিক অনুষ্ঠানো হ'ব। এক বহুমুখী চিন্তাৰে এই চিলাৰায় ভৱনটো আজি নিৰ্মাণ কৰি উৎসৰ্গা কৰা হৈছে। আৰু মোৰ সৌভাগ্য যে এই 17টাৰ ভিতৰত প্ৰথমটো আজি শিৱসাগৰ চহৰত চিলাৰায় ভৱনটো নিৰ্মাণ কৰি উৎসৰ্গা কৰা হৈছে আৰু উদ্বোধনী অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ। আৰু গতিকে এই চেগতে বিশ্ব মহাবীৰ চিলাৰায়কো আমি পৰম শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। গতিকে সেই উপলক্ষে আজি আমি সকলো আমাৰ শিৱসাগৰ জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ পৰা লোক আহিছে। আমাৰ কেৱল কোচ ৰাজবংশী নহয়, এই অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক আহি আজি চিলাৰায় ভৱনৰ প্ৰাংগণত থিয় হৈছে। এই সন্দৰ্ভত একো নকওঁ, এইকাৰণে অখিল গগৈ গৌৰৱ গগৈ পাত্তা নিদিয়ে। আমি এতিয়া শাসক দল থাকি আমিনো কিয় গুৰুত্ব দিওঁ? অখিল গগৈৰ ৰিয়েকশ্যন দিয়াৰ কোনো দৰকাৰ নাই। তেওঁ এতিয়া গৌৰৱ গগৈ পিছে পিছে ইননি বিননি ঘূৰি ফুৰিছে, মোক টিকেট এটা দিয়া, মোৰ এগেইনষ্টত কাকো নেখেলাবা। গতিকে তেওঁ আছে এতিয়া মিয়াত, তাত কেইটা চিট পাব, এইবিলাক প্ৰতিদ্বন্দ্বিতাত। গতিকে অখিল গগৈৰ তেওঁলোকৰ মিত্ৰদল গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ পাত্তা নিদিয়ে। এতিয়া মই পবিত্ৰ গগৈ তেওঁক কিয় গুৰুত্ব দিম? তেওঁৰ কথা কোনো আমি ৰিয়েকশ্যন একো নাই। নাই, অখিল গগৈৰ কথা মই নো ৰিয়েকশ্যন নাই। বেলেগ আপুনি নাই নাই অখিল গগৈৰ কথা মানে এইবিলাক আমি কৈ দিওঁ, তেওঁ আকৌ অসভ্যালি কৰিব, অশ্লীল কথা ক'ব। গতিকে তেওঁৰ কথা আমি তেওঁ নিজৰ অশ্লীলতাত তেওঁৰ আলিংগনত তেওঁ ব্যস্ত থাকক, তেওঁৰ বিষয়ে মই কোনে ক'ব বিচাৰিছে? অগপ আমাৰ মুখ্যমন্ত্ৰী কালিতো কৈছে, আমাৰ যি মিত্ৰদল আমাৰ প্ৰতি দলৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে। এতিয়া এইটো নতুন নহয় লিলি হোটেলৰ তেওঁলোকৰ দৰে এইবিলাক মিত্ৰতা নহয়তো। আজি দশক জুৰি সেই তাহানিৰ সদৌ অসম ছাত্ৰ সন্থা, অসম গণসংগ্ৰাম পৰিষদ যি পৰৱৰ্তী সময়ত অসম গণ পৰিষদ প্ৰস্তুত কৰিছিল, সেই তাহানিৰ দিনৰ পৰাই আমাৰ এই বাজপেয়ীৰ দিনৰ পৰাই আমি অসম আন্দোলনতো অংশগ্ৰহণ কৰি আমি বিগত 45 বছৰ আমি তেতিয়াৰ ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদ আজিৰ অসম গণ পৰিষদৰ সৈতে আমি হাতে হাত ধৰি কৰিছোঁ। গতিকে আমি ভীষণ শ্ৰদ্ধাশীল আমাৰ এই মিত্ৰদলসমূহৰ প্ৰতি। সেই গণশক্তি হওক বা BPF বা UPPL হওক বা ৰাভা যৌথ মঞ্চই হওক, আমি এতিয়া প্ৰত্যেকৰে অধিকাৰ আছে কৰাৰ। আৰু আমি ক'ত নিদিওঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্যটো কালি আপোনালোকে জানে, মুখ্যমন্ত্ৰীৰ ভাষ্যটোৱে আমাৰ ভাষ্য। নাই, ইয়াত তেনেকুৱা কথা নাই। এইটো আমাৰ মুখপাত্ৰ বা এজন সাংসদ বা মন্ত্ৰীয়ে মাইক্ৰফোনৰ আগত সিদ্ধান্ত দিব নোৱাৰে। সমিল মিলেৰে গোটেইকেইটা দল বহি সিদ্ধান্ত ল'ব, শীৰ্ষ নেতৃত্বই তাত সিদ্ধান্ত ওলাই আহিব। গতিকে ইয়াত মই সন্মানীয় সংবাদ মাধ্যমৰ আগত পটককে কৈ দিয়া এইটো বিষয় নহয়। প্ৰত্যেকটো দলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।